মাননীয় সাংবাদিক বন্ধুসকল, আজিৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দেশ বিদেশৰ পৰ্যটকসকলৰ বাবে মুকলি কৰা হৈছে। আৰু আজি এই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান মুকলি কৰাৰ অনুষ্ঠানত মোৰ সৈতে আমাৰ অসম চৰকাৰৰ সতীৰ্থ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, অতুল বৰা আৰু কেশৱ মহন্ত ডাঙৰীয়াৰ লগতে বিধায়ক ঋতুপৰ্ণ বৰুৱা আৰু সংখ্যালঘু উন্নয়ন বৰ্ডৰ অধ্যক্ষ ছৈয়দ মামুনুল আৱাল আৰু বন বিভাগৰ প্ৰধান সচিব অবিনাশ যোশী আৰু PCCF আৰু হোপ AM সিং আৰু প্ৰধান মুখ্য বন সংৰক্ষক MK যাদৱ আৰু ৰাষ্ট্ৰীয় কাজিৰঙা উদ্যানৰ সঞ্চালক P শিৱকুমাৰ আৰু ইষ্টাৰ্ণ আছাম ৱাইল্ড লাইফ ডিভিজনৰ ৰমেশ গগৈ, লগতে স্থানীয় ৰাইজৰ সহযোগিতাত আমি এই কাম শুভাৰম্ভ কৰিলোঁ আৰু স্থানীয় সাংবাদিক বন্ধুসকলেও এই কামখিনিত আমাক সহযোগিতা আগবঢ়াইছে। মই আজি শুভক্ষণত অসমৰ ৰাইজক আহ্বান জনাইছোঁ যাতে আমাৰ যিকেইখন ৰাষ্ট্ৰীয় উদ্যান আছে এই উদ্যানসমূহলৈ দেশ বিদেশৰ পৰ্যটক আহিব পৰাকৈ যেন আমি সকলোৱে আন্তৰিকতা সহযোগিতা আগবঢ়াওঁ। বৰ্তমান COVID-19ৰ বিৰুদ্ধে আমি অত্যন্ত দৃঢ়তাৰে ঐক্যবদ্ধতাৰে যুঁজ দি আহিছোঁ। অসমৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ ৰাইজে অসম চৰকাৰক এই সংক্ৰমণৰ বিৰুদ্ধে যুঁজ দিয়াৰ নিমিত্তে সহযোগিতা আগবঢ়াইছে। মই তাৰ বাবে অসমৰ ৰাইজৰ ওচৰত চিৰকৃতজ্ঞ। আৰু যিহেতুকে COVID-19ৰ এই দুৰ্যোগ আমাৰ পৰা আঁতৰি যোৱা নাই, যোৱাকালি মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াও এই ক্ষেত্ৰত দেশবাসীক অত্যন্ত সতৰ্কতা অৱলম্বন কৰিবৰ বাবে আহ্বান জনাইছে। আৰু আমিও স্বাস্থ্য বিভাগে আগবঢ়োৱা নীতি নিয়ম পৰামৰ্শৱলী সকলোৱে মানি চলিবই লাগিব ৰাজ্যৰ জনতাক সুস্থ সবল নিৰোগী কৰি ৰখাৰ বাবে। গতিকে এই মুহূৰ্ততে আমি আজি আমাৰ হাজাৰ হাজাৰ নিবনুৱা যুৱক যুৱতীয়ে জীপ ছাফাৰী, এলিফেণ্ট ছাফাৰী বা অন্যান্য অতিথিশালাত তেখেতসকলে টুৰিষ্ট লজ নিৰ্মাণ কৰি দুবেলা দুমুঠি ৰাষ্ট্ৰীয় উদ্যানৰ পৰাই তেখেতসকলে উপাৰ্জন কৰি আহিছে। আৰু ইয়াৰ উপৰিও আমাৰ এই ৰাষ্ট্ৰীয় উদ্যানত থকা এশিঙীয়া গড়ৰ লগতে অন্যান্য বন্যপ্ৰাণীয়ে দেশ বিদেশৰ পৰ্যটকসকলৰ মন জয় কৰিবলৈ সক্ষম হৈছে। আৰু এই উদ্যোগটোৰ দ্বাৰা আমি বিশ্বৰ বুকুত মৰ্যাদা সহকাৰে আত্মপ্ৰকাশ কৰিবলৈ সক্ষম হৈছোঁ। গতিকে সেইবাবে আজি আমি স্থানীয় ৰাইজৰ সহযোগত পৰ্যটকসকলৰ বাবে ৰাষ্ট্ৰীয় উদ্যান মুকলি কৰিলোঁ। আৰু এইখিনিতে মই কাজিৰঙাৰ চৌদিশে বসবাস কৰা বিশেষকৈ 5খন জিলাৰ গোলাঘাট জিলা, কাৰ্বি আংলং জিলা, নগাঁও জিলা, বিশ্বনাথ জিলা, শোণিতপুৰ জিলাৰ জনসাধাৰণক আৰু কাজিৰঙাৰ আশে পাশে থকা ৰাইজক বিশেষভাৱে আহ্বান জনাওঁ যে যেতিয়া পৰ্যটকসকল আহিব সকলোৱে যেন তেখেতসকলক উন্নত মানদণ্ডৰ আতিথ্য প্ৰদান কৰে আৰু তেখেতসকলে অসমৰ থকা সময়ছোৱাত যাতে এটা ভাল স্মৃতি ইয়াৰ পৰা বুটলিবলৈ সক্ষম হয়, তাৰ বাবে আমি অসমৰ জনগণেই বিশেষ দায়িত্ব পালন কৰিব লাগিব। আৰু কাজিৰঙাৰ চৌদিশে থকা সাংবাদিক বন্ধুসকলেও এই ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা আপোনালোকে বিভিন্ন সময়ত পালন কৰি আহিছে। আজি এশিঙীয়া গড় লগতে অন্যান্য বন্যপ্ৰাণী পূৰ্বতে যেনেধৰণে চোৰাং চিকাৰী স্বেচ্ছাৰে হত্যা কৰিছিল, নিধন কৰিছিল, আৰু সেই প্ৰক্ৰিয়াক এতিয়া আমি বন্ধ কৰিবৰ বাবে সকলোৱে মিলিত প্ৰচেষ্টাৰে শক্তিশালী পদক্ষেপ লোৱাৰ বাবে আজি এই ক্ষেত্ৰত আমি সফলতা অৰ্জন কৰিছোঁ। এশিঙীয়া গড় নিধনযোগ্য বন্ধ কৰিছোঁ। আৰু এই বন্ধ কৰাৰ অন্তৰালত অসম চৰকাৰক সাংবাদিক বন্ধুসকলৰ লগতে স্থানীয় ৰাইজে যিখিনি সহযোগিতা আগবঢ়াইছে তাৰ বাবে এইখিনি সম্ভৱ হৈছে। গতিকে ৰাইজে সহযোগিতা আগবঢ়ালে সকলো কাম সম্ভৱ। গতিকে ৰাইজৰ ওপৰত আস্থা আৰু বিশ্বাস ৰাখি আমি ৰাষ্ট্ৰীয় উদ্যান আজি পৰ্যটকসকলৰ কাৰণে মুকলি কৰিলোঁ। মই বিশ্বাস ৰাখিছোঁ আগন্তুক দিনত ইয়াৰ স্থানীয় সাংবাদিক বন্ধুসকলেও বিশেষকৈ আমাৰ ৰাষ্ট্ৰীয় উদ্যানত থকা যিটো আপুৰুগীয়া আমাৰ বন্যপ্ৰাণী আছে আৰু ইয়াৰ
যিটো অপৰূপ দৃশ্য আছে ইয়াক বিশেষভাৱে প্ৰচাৰ কৰি বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰৰ পৰ্যটকসকলৰ যেন আমি দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হওঁ আৰু অধিক সংখ্যক যাতে পৰ্যটক অসমলৈ আহে দেশ বিদেশৰ পৰা ইয়াৰ প্ৰতি লক্ষ্য ৰাখি সকলোৱে যেন এই ক্ষেত্ৰত আমি আত্মনিয়োগ কৰোঁ তাকে কামনা কৰি আজি এই অনুষ্ঠানত উপস্থিত থকা সকলোকে মই ধন্যবাদ জনাইছোঁ আৰু সাংবাদিক বন্ধুসকলক বিশেষভাৱে ধন্যবাদ জনাইছোঁ আপোনালোকে আমাক আজি এই অনুষ্ঠানত সহযোগিতা আগবঢ়ালে মোৰ বিশ্বাস এনেধৰণে আমি যৌথভাৱে আগবাঢ়ি আমাৰ ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰচাৰ প্ৰসাৰৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰিম আৰু ইতিমধ্যে আমি জীপ ছাফাৰীৰ আমাৰ যুৱক যুৱতীসকলক এককালীন আৰ্থিক সহযোগিতা আগবঢ়াইছোঁ আৰু অন্যান্য ক্ষেত্ৰতো আমি সহযোগিতা আগবঢ়োৱাৰ আমাৰ পৰিকল্পনা আছে সময়ত সেইখিনি কথা আপোনালোকক জনাম টুডে উই হেভ অপেন দি কাজিৰঙা নেশ্যনেল পাৰ্ক ফৰ দ্য টুৰিষ্ট অফ national and international stature and with the blessing of the people of Assam we have been successful in the matter of protection to the one-horned rhino from the forces and because of the support extended by the journalists media friends living in and around of Kaziranga and also the people living in the different parts of Kaziranga who have been always very much committed in the matter of extending their support to the government to protect one-horned rhino from the poachers and with the support of the people of Assam and also people of the Kaziranga we could able to arrest so far more than 240 poachers and by way of putting the matters to the first track court we could able to make the conviction of more than 17 poachers so far. So this is the outstanding achievement on the part of the government and I believe this is the way we'll have to proceed for future so that like the sanctity of Kaziranga National Park can be well guarded and also all the wildlife living here in Kaziranga can live peacefully without any fear and today again I am thankful to the media friends for their kind-hearted like cooperation to the government of Assam. मैं आज देश और विदेश की टूरिस्ट के लिए काजीरंगा नेशनल पार्क को ओपन किया और आज से हमारे टूरिस्ट काजीरंगा आने के लिए ये सुविधा लागू किया गया है और मैं आज बहुत मजबूती से ये बात रखना चाहता हूँ कि काजीरंगा में पिछले दिनों में पिछली सरकार के कार्यकाल में जैसे राइनो का हत्या हुआ था और शिकारियों ने अलग अलग दिशा से जैसे हमारी वाइल्ड लाइफ पर आक्रमण किया था हमला किया था उसको रोकने के लिए असम सरकार की तरफ से जो निर्णय लिया गया था और इस निर्णय में हमारे पत्रकार बंधुओं ने और काजीरंगा के आसपास में बसे हुए लोगों ने जो सहयोग किया इसके वजह से हम इस विषय पर सफल हुए और आज काजीरंगा में वन-हॉर्न राइनो का साथ साथ अन्य वन्य प्राणी सुरक्षित है और काजीरंगा आज दुनिया का सबसे खूबसूरत एक नेशनल पार्क के हिसाब से अपना पहचान बना पाया है तो इसलिए हमारे यही आग्रह है कि अगले दिनों में जो भी हमारे टूरिस्ट आएंगे देश और विदेश से अलग अलग प्रांतों से उनके स्वागत के लिए हमारे असम की जनता हमेशा प्रतिबद्ध बने रहे इसी उम्मीद का साथ मैं फिर से काजीरंगा के आसपास में बसे हुए लोगों को हृदय से आभार व्यक्त करता हूं और धन्यवाद देता हूं।